পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে ব্ৰহ্মপাল ব্ৰহ্মপালৰ গুৰুত্বপূৰ্ণ কথাটো কি হল তেওঁ কামৰূপৰ প্ৰথমজন নিৰ্বাচিত শাসক আছিলে ব্ৰহ্মপালৰ পাছত কোন আহিলে ৰত্নপাল ৰত্নপালে কি বনালে দুৰ্জেয় চহৰ বনালে ঠিক আছে তেওঁ নিজৰ ৰাজধানীখনক সুসজ্জিত আৰু গড়েৰে সুৰক্ষিত কৰি নাম দিলে দুৰ্জেয় ৰত্নপালৰ পাছত কোন আহিলে ইন্দ্ৰপাল ইন্দ্ৰপালৰ কাৰ লগত বিয়া হল ৰাজ্যদেৱী কোন ৰাজবংশৰ আছিলে ৰাষ্ট্ৰকূট আছিলে ৰাষ্ট্ৰকূট ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিলে ৰাষ্ট্ৰকূটৰ ফাউণ্ডাৰ কোন আছিলে দান্তি দুৰ্গা হয় নাই ইন্দ্ৰপালৰ পাছত গোপালা তো গোপালৰ মাক এগৰাকী ৰাষ্ট্ৰকূট বংশৰ ৰাজকুমাৰী আছিলে গোপালৰ পাছত হৰ্ষপাল হৰ্ষপালৰ পাছত ধৰ্মপাল ধৰ্মপালৰ সময়ত কি হল কালিকা পুৰাণ ৰচনা হল আৰু ৰাজধানী স্থানান্তৰ হল কামৰূপ নগৰলৈ কামৰূপ নগৰ মানে আজিৰ কোনখিনি জেগা উত্তৰ গুৱাহাটী আৰু পাল বংশৰ শেষৰজন ৰজা হৈছে জয়পাল জয়পালক কোনে পৰাস্ত কৰিলে ৰামপাল ঠিক আছে